DJ দুৰ্গতি নাখিনীৰ আগমনক লৈ ডিব্ৰুগড়ৰ দুৰ্গতি DJ Sidai Remix মা দুৰ্গাৰ ধৰালৈ আগমন ঘটিছে পবিত্ৰ মহালয়া উপলক্ষে ৰাজ্যজুৰি আধ্যাত্মিক পৰিৱেশ চৌদিশে মহালয়াক লৈ বৈদিক পৰম্পৰা অনুসৰি বৈছে ভক্তিৰ ধাৰা মহালয়া উপলক্ষে প্ৰতিবাৰৰ দৰে এইবাৰো ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে লগতে পৰম্পৰাগতভাৱে তৰ্পণ কৰিছে সকলোৱে ইয়াৰ বিপৰীতে পুৱাতে ডিব্ৰুগড়ৰ ৰাজপথত অভাৱনীয় পৰিৱেশ দৃশ্য চাওক উচ্চ স্বৰত ডিজে বজাইছে গান হিন্দী বঙালী গীত বাজি গৈছে বিকট চিঞৰ মাৰি উকি মাৰি একাংশ যুৱক যুৱতীয়ে উদ্দাম নৃত্য কৰি ক'ব নোৱাৰা হৈছে মাইকত ডিজে আৰু উৎসাহ দিছে সকলোৱে হাত ওপৰলৈ কৰিব লাগে আকৌ যুৱক যুৱতীসকলে নাচিছে জঁপিয়াইছে বহু সময় ধৰি এই পৰিৱেশ ডিব্ৰুগড়ত এয়া কি কোনে কৰিছে এইবোৰ এয়া জানো অসমৰ সংস্কৃতি মহালয়াত এইদৰে উদ্দাম নৃত্য কৰা পূৰ্বে দেখিছিল বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ডিব্ৰুগড় জিলা সমিতি আৰু সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এই অপসংস্কৃতিৰ আয়োজন ডিজেৰ কাণ তাল মৰা গীতৰ তালত উদ্দাম নৃত্য কৰি শৰীৰৰ বস্ত্ৰ খুলি নাছিলে যুৱক যুৱতীয়ে কিন্তু প্ৰশাসনে অনুমতি দিলে কেনেকৈ ডিব্ৰুগড়ৰ জিলা প্ৰশাসনেও প্ৰথমবাৰৰ বাবে পোখামেলা এই অপসংস্কৃতি অনুষ্ঠিত কৰাৰ বাবে সুবিধা কৰি দিলে আৰক্ষী প্ৰশাসনে চাৰিওফালে নো এন্ট্ৰি দি মহালয়াৰ নামত তাণ্ডৱ নৃত্য কৰাৰ বাবে সুবিধা কৰি দিলে এওঁলোকক ইয়াকে লৈ এতিয়া সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া কিয় এই কাণ্ড এইখন ডিব্ৰুগড় নে মায়ামি এই কাণ্ড মুঠেও গ্ৰহণযোগ্য নহয় আপোনাৰ ডিজে বজাই পশ্চিমীয়া সুৰত উচ্চ স্বৰত গান বজোৱাটো এইটো গ্ৰহণযোগ্য নহয় এইটো মই দেখা মতে ডিব্ৰুগড়তে আজি প্ৰথম হৈছে আৰু এনেকৈ যদি বস্তুটো বাঢ়ি গৈ থাকে হয়তো আমি সমগ্ৰ অসমতে কিছুদিনৰ পাছত দেখা পাম মহালয়া পালন কৰা মই যিটো নিজে নিজ চকুৰে দেখিছোঁ এইটো যোৰহাটত প্ৰকৃত অৰ্থত মহালয়া পালন কৰা হয় প্ৰত্যেকখন পূজা কমিটি আহে প্ৰাতঃ ভ্ৰমণ কৰে তাত অসমীয়া পূজাবিলাকে নিজৰ সংস্কৃতিক যিখিনি থাকে সেইখিনি প্ৰদৰ্শন কৰে মাৰোৱাৰীসকলে নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰে বেংগলীসকলে নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰে এক অৰ্থত ক'বলৈ গ'লে মহালয়াৰ দিনটোত যোৰহাটৰ ৰাজপথত অসমীয়া সমাজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ এক সাংস্কৃতিক সমাহাৰ দেখিবলৈ পোৱা যায় কিন্তু আজি আমি ডিব্ৰুগড় ৰাজপথত দেখিলোঁ পশ্চিমীয়া সংস্কৃতিৰ পায়োভৰ মানে যেনেকুৱা ধৰণৰ উদ্দাম নৃত্য হ'ল পশ্চিমীয়া গানৰ তালে তালে গানটো বাৰু ঠিক আছে বাৰু বেংগলী বা হিন্দী গানে ভাৰতীয় ভাষাৰে গাইছে কিন্তু যিটো সুৰ বজালে যিটো পাশ্চাত্য সুৰ বজালে যিটো উদ্দাম নৃত্য হ'ল সেইটোৱে এজন হিন্দু সংগঠনৰ কৰ্মী হিচাপে মোক যথেষ্ট আঘাত দিছে আৰু আশা কৰিম যাতে উদ্যোক্তাসকলে ভৱিষ্যতে এনেকুৱা কাম আমাৰ ডিব্ৰুগড়ত যাতে নকৰে যেনেকুৱা ধৰণৰ উদ্দাম নৃত্য হ'ল পশ্চিমীয়া গানৰ তালে তালে গানটো বাৰু ঠিক আছে বাৰু বেংগলী বা হিন্দী গানে ভাৰতীয় ভাষাৰে গাইছে কিন্তু যিটো সুৰ বজালে যিটো পাশ্চাত্য সুৰ বজালে যিটো উদ্দাম নৃত্য হ'ল সেইটোৱে এজন হিন্দু সংগঠনৰ কৰ্মী হিচাপে মোক যথেষ্ট আঘাত দিছে কোলাহলৰ এক পৰিৱেশৰ সৃষ্টি হ'ল সমগ্ৰ ডিব্ৰুগড়ত তাকে লৈ এতিয়া উদ্বিগ্ন ডিব্ৰুগড়ৰ সচেতন ৰাইজ ভদ্ৰ সমাজ তীব্ৰ যানজঁটৰ সৃষ্টি হ'ল গাড়ীৰ হৰ্ণ তাৰ ওপৰত গান নাচ অতিষ্ঠ হৈ পৰিল ডিব্ৰুগড়বাসী আয়োজকক আহ্বান আগলৈ এনে নকৰিব জবাবদিহি কৰিছে প্ৰশাসনকো এই অপসংস্কৃতি বন্ধ কৰিব লাগিব ডিব্ৰুগড়ৰ পৰা হিৰণ্য কৌশিক বৰা NKTV+